সেইদিনাখন বিজুলী বৰষুণেৰে আকাশ কঁপি আছিল। সিফালে নামঘৰত ভাওনা হৈ আছিলে। বীৰেন্দ্ৰ আছিলে সেই ভাওনাখনতে। সিফালে ঘৰত কাকলি আৰু তাইৰ শাহুৱেক। নিশা 11 মান বাজিছিল। খিৰিকী সিপাৰে কাকলিয়ে দেখিছিলে কাৰোবাক। আজিৰ পৰা বহু বছৰ আগৰ কাহিনী। গাঁওখনৰ নাম সাতভৰি গাঁও। সেই সময়ত সেই সাতভৰি গাঁৱৰ অৱস্থা বৰ এটা ভাল নাছিল। গাঁওখনত মানুহ বুলিবলৈও বেছি নহয়, দূৰে দূৰে মানুহবিলাকৰ ঘৰ। সেই গাঁৱৰে এজন বাসিন্দা হৈছে বীৰেন্দ্ৰ। ঘৰত 3জনেই মানুহ, সি, তাৰ ঘৈণীয়েক আৰু তাৰ মাক। পথাৰত খেতি কৰি ঘৰখন কোনোমতে চলাই আছে। সিফালে তাৰ ঘৈণীয়েক গৰ্ভৱতী। সেইদিনাখন জানুৱাৰী মাহৰ 10 তাৰিখ আছিল। গাঁৱৰ নামঘৰত ভাওনা এখন আছিলে। দিনতে ঘৰৰ সকলো কাম শেষ কৰি বীৰেন্দ্ৰ ওলাল ভাওনা চাবলৈ। আহোঁতে হেনো তাৰ পলম হব। সেই সিহঁতক সোনকালে ভাত খাই শুই যাবলৈ কৈছিলে। গৈ গৈ সি নামঘৰ পালেগৈ। নামঘৰ পাই ঠাই এডোখৰ বিচাৰি ললে। ভাওনা আৰম্ভ হল। ভাওনা হৈ আছিলে। হঠাতেই যে আকাশত মেঘে গৰজি উঠিছিল। সেই বিজুলী ঢেৰেকনিৰ লগে লগে নামি আহিছিলে এজাক বৰষুণ। সিফালে ঘৰত মাক আৰু ঘৈণীয়েকে গৰু ছাগলীবোৰ ভালদৰে বান্ধি থৈ আহিলে। সময় সম্ভৱ তেতিয়া নিশা 11 বাজিছিল। লগে লগে সেই বৰষুণৰ লগত আহিছিল এজাক বতাহ। ঘৰৰ সকলো দৰজা খিৰিকী মাৰি মাক আৰু ঘৈণীয়েক শুবলৈ ওলাল। সময় বাগৰি 12:30 মান হৈছিল। সেই বতাহৰ কোবত কাকলিহাতৰ শোৱনি কোঠাৰ খিৰিকীখন খোলা গৈছিল। হঠাৎ কাকলি সাৰ পাই উঠিলে। সেই বৰষুণ আৰু বিজুলীৰ শব্দই যে পৰিৱেশটো ভয়াল কৰি তুলিছিল। বীৰেন্দ্ৰৰ কথা ভাবিবলৈ ধৰিলে। এই বৰষুণত কেনেকৈ আহিব? কথাবোৰ ভাবি আছিলেই তেনেকৈ ঘৰৰ পিছফালৰ বাঁহতলিখনত তাই শব্দ এটা শুনিলে। খোল খাই থকা খিৰিকীখনৰ সিপাৰে ঘূৰি চালে। বহুত চেষ্টা কৰিলে চাবলৈ, কিন্তু কাকো দেখা নাপালে। বেছি ভাবি নাথাকি খিৰিকীখন বন্ধ কৰি পুনৰ শুবলৈ ওলাল। সিফালে নামঘৰত ভাওনা সামৰো সামৰো হৈছেই। বৰষুণ জাকো লাহে লাহে এৰিব ধৰিছিল। সময় বাগৰি 2 মান বাজিছিল। সেই পাইলৰ শব্দ যে খিৰিকীখনৰ ওচৰত পুনৰ বজি উঠিছিল। সাৰ পাই গল কাকলি পুনৰ। এনেকুৱা লাগিছিল যে সেই খিৰিকীখনৰ কাষতে কোনোবা ঘূৰি ফুৰিছে। বিচনাৰ পৰা উঠি কাষত থকা লেম্পটো হাতত ললে। লেমৰ পোহৰটো বহাই এখোজ দুখোজ কৰি খিৰিকীৰ মুখলৈ গল। ভয়ে ভয়ে খিৰিকীখন খুলি চালে। কাকো দেখা নাপাই আচৰিত হল। তেনেতে বিজুলী গৰজি উঠিল। ভালদৰে মন কৰাত গম পালে যে বৰষুণ জাক এৰিছে। ইফালে সিফালে চাই আছিলে। তেনেতে পিছফালৰ সেই বাঁহতলিখনত এটা পোহৰ দেখিলে। এনেকুৱা লাগিছিল যে কোনোবা হাতত লেম্প এটা লৈ গৈ আছে। ভাবিলে শাহুৱেক হ'ব পাৰে। সেয়ে আগুৱাই গৈ শাহুৱেকৰ ৰুমলৈ গল। দেখিলে শাহুৱেক শুই আছে। মনত সন্দেহৰ সৃষ্টি হল। কোন হ'ব পাৰে? পিছফালৰ দৰজাখন খুলি এখোজ দুখোজকৈ আগুৱাই গল। সেই যে বাহিৰৰ পৰিৱেশটো তাইৰ কিবা এটা ভাল লগা নাছিলে। কিবা যেন ভয় ভাৱ এটা সোমাই আছিলে। লেমৰ পোহৰটো বহাই ইফালে সিফালে ঘূৰাই চালে। তেনেতে পুনৰ তাইৰ কাণত পৰিল পায়েলৰ শব্দ। ইফালে সিফালে ঘূৰি চালে। দেখিলে সেই বাঁহতলিৰ ফালে কোনোবা হাতত লেম্প লৈ গৈ আছে। ভয়ে ভয়ে কাকলিও এখোজ দুখোজকৈ আগবাঢ়িল। যিমানে আগুৱাই গৈছিল
সেই পায়েলৰ শব্দ সিমানেই ওচৰত থকা যেন লাগিছিল। এনেকুৱা লাগিছিল কোনোবা মুখ থকা মানুহ এজনী ৰখি আছে সেই আগত আৰু তাইক যেন মাতি আছে। আগুৱাই আগুৱাই গৈ আছিল কাকলি। তেনেতে তাইক পিছফালৰ পৰা কোনোবাই হাতত ধৰি টানি লৈ আহিলে। এনেকুৱা লাগিছিল তাই যেন টোপনিৰ পৰাহে সাৰ পাইছিল। ঘূৰি চাই দেখে বীৰেন্দ্ৰ। কি হৈছিল তাই একো ধৰিব পৰা নাছিল। বীৰেন্দ্ৰক দেখি তাই মাথো কান্দিবলৈ ধৰিছিল। সেইদিনাখনৰ নিশাটো পাৰ হ'ল। পিছদিনাখন কাকলিয়ে শাহুৱেক আৰু বীৰেন্দ্ৰক সকলোখিনি কথা ক'লে। কথাবোৰ শুনাৰ পিছত শাহুৱেকৰ আৰু বুজিবৰ বাকী নাথাকিল। তেতিয়া শাহুৱেকে ক'লে, সেয়া আছিল যখিনী। তাই তোৰ গৰ্ভত থকা সন্তানটিৰ বাবে আহিছে। পিছদিনাই গোটেই ঘৰটো বান্ধনি মৰালে। ঘটনা পাৰ হৈ যোৱা আজি 8 মাহ হ'ল। 8 মাহৰ পিছত পুনৰ কাকলিৰ কাণত পৰিছে সেই পায়েলৰ শব্দ।